এগৰাকী বিকলাংগ কিশোৰীৰ কৰুণ কাহিনীয়ে ৰহা সমষ্টিৰ কচুৱা পুঠিমাৰী অঞ্চলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। শাৰীৰিকভাৱে সক্ষম বা বাধাগ্ৰস্ত লোকৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নানান আঁচনিৰ শ্লোগান দি আহিছে যদিও 16 বছৰীয়া এগৰাকী বিকলাংগ কিশোৰী তথা দৰিদ্ৰ পৰিয়ালটিয়ে চৰকাৰী কোনো আঁচনি পাবলৈ সক্ষম নহল। জানিব পৰা মতে ৰহা সমষ্টিৰ পমিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ শিমলুগুৰি গাঁৱৰ বিমল দাসৰ এটি দৰিদ্ৰ পৰিয়াল 16 বছৰীয়া এগৰাকী জীয়েক অনামিকা দাস। জন্মৰে পৰা অনামিকাৰ দুয়োখন ভৰি আৰু দুয়োখন হাত অচল হোৱা হেতুকে নিজে নিজে উঠিব আৰু শৰীৰৰ কোনো যতন অনামিকাই নিজে ল'ব নোৱাৰে। দিন হাজিৰা কৰা পিতৃ মাতৃয়ে কিছু পৰিমাণে তাইৰ চিকিৎসা কৰিছিল যদিও অনামিকা দাস 100% বিকলাংগ হৈ পৰিতাপৰ কথাটো হ'ল যে বিকলাংগ ছোৱালীৰ লালন পালনৰ বাবেই অনামিকাৰ মাকে ঘৰখনত লাগি থকাৰ বাহিৰে অইন কোনো কাম কৰি দুপইচা আৰ্জিব পৰা নাই। উল্লেখ্য যে যিটো সময়ত বিকলাংগ লোকৰ বাবে চৰকাৰে নানান আঁচনি গ্ৰহণ কৰি লোকসকলক উপকৃত কৰিছে, ঠিক তেনে সময়তে উত্তৰ শিমলুগুৰিৰ অনামিকা দাসে সমাজ কল্যাণ বিভাগ, বিধায়ক পুঁজি, দিব্যাংগ বা অৰুণোদয় আঁচনি নোপোৱাটোৱেই চৰকাৰৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। সেয়েহে 100% বিকলাংগ অনামিকা দাসক চৰকাৰী আঁচনি দি দৰিদ্ৰ পৰিয়ালটোক সকাহ দিবলৈ বিভিন্ন মহলে জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে। আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত আমাৰ অনুৰোধ যাতে মোৰ ছোৱালীজনীক কিবা এটা সহায় কৰে, সেইটোৱে মই কৈ আছোঁ। আমি আৰু ৰোজগাৰ হাজিৰা কৰি খাই থকা মানুহ। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।